নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈছিলোঁ এখন ধুনীয়া ঠাইলৈ, এখন ৰিজৰ্টলৈ। এই যে ব্যস্ততাৰ মাজতে আমি অকণমান সময় উলিয়াই ধুনীয়া ঠাইবোৰলৈ যাওঁ, আমাৰ মনবোৰ বহুত ভাল লাগে, নহয়নে? ৰিজৰ্টখনত অকণমান জেগাতে বৰ ধুনীয়াকৈ তেওঁলোকে সজাইছে। ধুনীয়া ধুনীয়া ফুলেৰে জাতিষ্কাৰ হৈ আছিল। তাত গৈ সেয়াই আৰু ফটো তোলা, ভিডিঅ' কৰা, এইবোৰেই বিশেষকৈ কৰা হয়, নহয়নে? তাত গৈ মই যে একেবাৰে সৰু ছোৱালীৰ দৰে হৈ পৰিলোঁ। এই যে সৰুতে আমি যিবোৰ খেল খেলোঁ, সেই তেনেকুৱাকেই মই একেবাৰে খেলিবলৈ আৰম্ভ কৰি দিলোঁ। মই যেন একেবাৰে আমি শৈশৱলৈ ঘূৰি গ'লোঁ, সৰু ছোৱালীৰ দৰে নিজকে অনুভৱ হৈছিল। ওচৰতে আকৌ এটা ধুনীয়া পুখুৰীও আছিল। পুখুৰীটো তেওঁলোকে যথেষ্ট ধুনীয়াকৈ সজাইছিল। সেয়াই আজিৰ দিনটো কাইলৈৰ বাবে এটা স্মৃতি, নহয়নে? সেয়ে সদায় সাঁচি ৰাখিব লাগে। স্মৃতি ৰোমন্থন কৰাৰো এটা সুকীয়া মাদকতা আছে।